আজি হৈছে চ'ত মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 3 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু চিত্ৰা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ দিনটোৰ আৰম্ভণিতে কিছুমান ডাঙৰ সুযোগ কঢ়িয়াই আনিব আপোনালোকৰ জীৱনলৈ আৰু আপোনালোকে নিজৰ ৰাশিফলৰ দ্বাৰা বিশ্লেষণৰ দ্বাৰা আপোনালোকে জানিব পাৰিব আজিৰ দিনটো কেনেধৰণে আপোনালোকৰ সুযোগ কঢ়িয়াই আনিব আৰু যিসকলৰ সাধাৰণ কিছুমান অসুবিধা থাকিব সেইবোৰ আপোনালোকে আপোনাৰ ৰাশিফলৰ প্ৰতিকাৰৰ দ্বাৰা আপোনালোকে সুন্দৰভাৱে আজিৰ দিনটো ভাল কৰি তুলিব পাৰিব আৰু আজি সুখময় হৈ থাকিব আপোনাৰ দিনটো। গতিকে আজি আপোনালোকৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ অৰ্থনৈতিক অৱস্থা, আপোনালোকৰ কেৰিয়াৰ আৰু স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ থাকিব সেইবোৰো জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সকলোবোৰ কথা আপোনালোকৰ ৰাশিফলৰ যোগেদি লাভ কৰিব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত উৎসাহ দুগুণ থাকিব আৰু শুক্ৰৰ প্ৰভাৱত আপোনালোকৰ সৃজনীমূলক কাম, কণ্টেণ্ট ক্ৰিয়েশ্যন, ফেশ্বন ডিজাইনিং, মিডিয়া আদিৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে বিশেষ শুভ দিন হ'ব। আপোনাৰ কঠিন কামবোৰ আজি সহজ কৰিব আপোনাৰ মংগল গ্ৰহই আৰু সহকৰ্মীৰ সৈতে আপুনি সম্পৰ্ক মধুৰতা বজাই ৰাখিব পাৰিব। নতুন ধাৰণাবোৰ কৰ্মস্থানত আপোনাৰ সমাদৰ লাভ কৰিব। আৰ্থিক দিশত আজি দিনটো লাভজনক হ'ব আৰু শুক্ৰৰ ঐশ্বৰ্যৰ কাৰণে আজি আপোনালোকে বিলাসিতা সামগ্ৰী বা সাজ পোছাকৰ নামত কিছু ধন খৰচ হ'ব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰো যোগ আছে। আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে অতিশয় ৰোমান্টিক দিন হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত প্ৰিয়জনৰ সৈতে মধুৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে চিনা জনা হোৱাৰ সম্ভাৱনাও আছে। ঘৰুৱা পৰিৱেশত আজি আনন্দ বিৰাজ কৰিব। আপোনালোকৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰো পৰিকল্পনা থাকিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। শৰীৰত সতেজতা অনুভৱ কৰিব। চকুৰ সমস্যা আৰু অত্যাধিক কামৰ হেঁচাৰ ফলত মানসিক ক্লান্তি মাজে সময়ে হ'ব পাৰে। গতিকে জিৰণি ল'ব আৰু সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক আত্মবিশ্বাস প্ৰদান কৰিব আৰু শুক্ৰ গ্ৰহই ব্যক্তিত্ব গঠনত আজি জোৰ দিব আৰু আপোনাৰ আকৰ্ষণ আৰু মধুৰতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে দামী বস্তুৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে, যাৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে বাজেটলৈ লক্ষ্য ৰাখি খৰচবোৰ কৰিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সৰু কথাক লৈ তৰ্ক আদি হোৱাৰ সম্ভাৱনা অধিক। গতিকে প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে স্নান কৰি পুৱা মা দুৰ্গাক আজি প্ৰাৰ্থনা জনাওক আৰু লগতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু আপোনাৰ কামত সাহস বৃদ্ধি পাব আৰু উন্নতিও দেখা যাব। আজিৰ দিনটোত আপোনালোকে শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আপোনালোকে সাধ্য অনুসৰি দান দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত কলাত্মক আৰু সৃষ্টিশীল চিন্তাধাৰাই এক নতুন মাত্ৰা লাভ কৰিব। আজি আপোনালোকে বিউটি ইণ্ডাষ্ট্ৰি, ফেশ্বন ডিজাইনিং, মিডিয়া, কলা, সংগীত আদিৰ সৈতে জড়িত লোকসকলৰ বাবে এক সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ কামৰ শৈলী আজি ইমানেই আকৰ্ষণীয় হ'ব যে আপোনাৰ বিষয়াসকল বা আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি সহজে আকৰ্ষিত হ'ব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো অতি সুন্দৰ আৰু লাভজনক হ'ব। শুক্ৰ গ্ৰহক ঐশ্বৰ্য আৰু বস্তুগত সুখৰ কাৰক বুলি কোৱা হয়। সেইবাবে আজি ধনৰ আগমনৰ লগতে বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্ণ যোগ আছে। সুন্দৰ সাজ পোছাক, আ অলংকাৰ বা ঘৰ সজোৱা সামগ্ৰীৰ নামত আজি ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো অতিশয় ৰোমান্টিক আৰু মধুৰ হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ সম্পৰ্ক প্ৰিয়জনৰ সৈতে অতি গভীৰ হ'ব আৰু পাৰস্পৰিক আকৰ্ষণো বৃদ্ধি পাব। অবিবাহিতসকলৰ জীৱনলৈ নতুন প্ৰেমৰ আগমন ঘটিব। ঘৰুৱা পৰিৱেশত আনন্দ, গান বাজনা আৰু হাঁহি ধেমালিয়ে বিৰাজ কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা যাব আৰু মনত অপাৰ শান্তি অনুভৱ কৰিব। আজি আপোনাৰ শুক্ৰ গ্ৰহৰ দুগুণ প্ৰভাৱৰ ফলত আজি আপোনালোকে আৰামপ্ৰিয়তা অলপ অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কামত কিছু লেহেমীয়া হ'ব পাৰে আৰু শৰীৰতো এলেহুৱা ভাৱ থাকিব। গতিকে আপোনালোকে আজি সুষম আহাৰ গ্ৰহণ কৰি আপুনি নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব। আজি দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰৰ আজি নিজৰ দিন হোৱাৰ বাবে আজি আপোনাৰ শুভ শক্তি দুগুণ বৃদ্ধি পাব। যিকোনো পৰিস্থিতিত আকৰ্ষণীয় ব্যক্তিত্ব, সুমধুৰ মাত আৰু জীৱনৰ প্ৰতিটো সুন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ আজি এক বিশেষ ক্ষমতা আপুনি লাভ কৰিব।
আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। আজি আৰামৰ প্ৰতি বেছি অত্যাধিক আকৰ্ষণ হোৱাৰ ফলত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু নিজৰ বাজেটত আজি চকু ৰাখিব আৰু জীৱনটো উপভোগ কৰিব গৈ গুৰুত্বপূৰ্ণ কামবোৰ যাতে পিছুৱাই নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজি পুৱা স্নান কৰি অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক স্মৰণ কৰিব আৰু বগা ফুল বা পদুম ফুল অৰ্পণ কৰিব। লগতে শক্তিৰ দেৱী মা দুৰ্গাক প্ৰণাম জনালে জীৱনলৈ আপোনাৰ অপাৰ শক্তি সুখ শান্তিয়ে বিৰাজ কৰিব। আজি শুক্ৰ গ্ৰহক আপুনি সন্তুষ্ট কৰিবলৈ হ'লে প্ৰয়োজনীয় ব্যক্তিক বগা বস্তু দান কৰিলে আপোনাৰ অত্যন্ত শুভ ফলদায়ক বুলি আজি পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মগজু অতি দ্ৰুতগতিত চলিব কৰ্মক্ষেত্ৰত, কাৰণ শুক্ৰ গ্ৰহৰ কৃপাত আপোনাৰ কামৰ শৈলী আজি অতিশয় আকৰ্ষণীয় হ'ব। মিডিয়া সাংবাদিকতা ফেশ্বন কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লগত জড়িত ব্যক্তিসকল আজি তেওঁলোকৰ সোণালী সুযোগৰ দিন হ'ব। আজি আপোনাৰ কথা কোৱাৰ ধৰণ আৰু প্ৰেজেণ্টেশ্যন ইমানেই সুন্দৰ হ'ব যে আপোনাৰ প্ৰজেক্ট বা ব্যৱসায়িক চুক্তি আপোনাৰ সপক্ষেও আহিব। আৰ্থিক দিশত আজি দিনটো অতিশয় লাভজনক অৱস্থাত আছে। শুক্ৰ গ্ৰহৰ ফলত আজি আপোনাৰ ধনৰ আগমনৰ নতুন বাটো মুকলি হ'ব আৰু বুধৰ বুদ্ধিয়ে আজি সেই ধন সঠিক ঠাইত বিনিয়োগ কৰাত আপোনাক সহায় কৰিব। কলা মনোৰঞ্জন বা যোগাযোগৰ মাধ্যমৰ লগত জড়িত ব্যৱসায়ৰ পৰা ধন লাভৰ পূৰ্ণ যোগ আছে। অৱশ্যে নিজৰ সৌন্দৰ্য বৃদ্ধি বা বিলাসিতাৰ নামত আজি আপুনি কিছু ধন ব্যয়ো কৰিব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো অতিশয় ৰোমান্টিক হ'ব। বুধৰ যোগাযোগ দক্ষতাই আজি আপোনাক নিজৰ মনৰ ভাৱ অতি সুন্দৰ আৰু কাব্যিক ভাষাৰে প্ৰকাশ কৰিবলৈ সহায়ো কৰিব। ঘৰুৱা পৰিৱেশত হাঁহি ধেমালি গান বাজনা আৰু মনোৰঞ্জনৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত সতেজতা থাকিব, তথাপিও অত্যাধিক মানসিক সক্ৰিয়তা আৰু বুধৰ চঞ্চলতাৰ বাবে স্নায়ুৰ চাপ বা মূৰৰ বিষে আমনি কৰিব পাৰে। শুক্ৰৰ প্ৰভাৱত ছালৰ সৰু সুৰা এলাৰ্জি বা ডিঙিৰ সমস্যাৰ প্ৰতি আজি সাৱধান হ'ব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাৰ দ্ৰুত যোগাযোগৰ ক্ষমতা আৰু স্মাৰ্ট কৌশল দিব। আনহাতে আজিৰ দিনৰ গৰাকী শুক্ৰই আপোনাৰ কথাবোৰত এক যাদুকৰী আকৰ্ষণ আৰু মধুৰতা আনিব। এই দুই গ্ৰহৰ প্ৰভাৱত আজি আপুনি সামাজিকভাৱে অতি জনপ্ৰিয় হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ চঞ্চলতাৰ বাবে আপোনাৰ কিছুমান কামত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু মনোৰঞ্জনৰ প্ৰতি থকা হেঁপাহৰ বাবে কোনো কামত আপোনাৰ অলপ খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ কামত আজি মনোযোগ দিবলৈ যত্ন কৰিব আৰু অযথা তৰ্ক বিতৰ্কত আজি নোসোমোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজি পুৱা স্নান কৰি আপোনালোকৰ আৰাধ্য দেৱতা গণেশৰ আপোনালোকে যদি স্মৰণ কৰে তেনেহ'লে আপোনালোকৰ আজি বুদ্ধি প্ৰখৰ হ'ব আৰু কামত আপোনালোকে দ্ৰুতগতিত আগবাঢ়িব পাৰিব। আৰু শুক্ৰবাৰ হোৱাৰ বাবে মা লক্ষ্মী বা মা দুৰ্গাক যদি বগা ফুল অৰ্পণ কৰে তেনেহ'লে জীৱনলৈ ধন আকৰ্ষণ আৰু সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আৱেগিক বুজাবুজি আৰু সৃষ্টিশীল চিন্তাই একেলগে আগবঢ়াত আপোনাক সহায় কৰিব। আপোনাৰ কলা মনোৰঞ্জন ফেশ্বন ইঞ্জিনিয়াৰিং আদিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে দিনটো অতিশয় সুন্দৰ হ'ব। আপোনাৰ সম্পৰ্ক আজি অতি মধুৰ হ'ব। আপোনাৰ কৰ্মস্থানত আজি আপোনাৰ উপস্থিতি এক যোগাত্মক পৰিৱেশৰো সৃষ্টি কৰিব। আৰ্থিক দিশটো আজি অলপ সাৱধানতা বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ নিজৰ ব্যক্তিগত সুখৰ বাবে কিছুমান অত্যাধিক খৰচ হোৱা পৰিলক্ষিত হ'ব। ঘৰৰ সজাবলৈ বাবেও আপুনি আজি কিছু ক্ৰয় আদিত মনোযোগ দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ বাজেটৰ প্ৰতি লক্ষ্য ৰাখিহে আগবঢ়াটো ভাল হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো এক সপোনৰ দৰে হ'ব। চন্দ্ৰৰ গভীৰ আৱেগ আৰু শুক্ৰৰ ৰোমান্টিক প্ৰভাৱত আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। ঘৰুৱা পৰিৱেশত এক অতি মৰমীয়াল আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপুনি সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মনত অসীম শান্তি আহিব। তথাপিও অত্যাধিক আৰামপ্ৰিয়তা বা মিঠা খাদ্য খোৱাৰ ফলত কিছু হজমৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বতৰ পৰিৱৰ্তনৰ ফলত চৰ্দি কাহৰ প্ৰতিও আজি চকু ৰাখিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক দয়ালু আৰু আৱেগিক কৰি ৰাখিব। আজিৰ দিনৰ গৰাকী শুক্ৰই আপোনাৰ মনটোক সৌন্দৰ্য প্ৰেম আৰু কলাৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব। এই দুই প্ৰভাৱৰ সুন্দৰ ভাৰসাম্যই আজি আপোনাক চাৰিওফালৰ পৰা মৰম আৰু সন্মান
আদায় কৰাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে সংযোগ স্থাপন কৰোঁতে বা আপুনি আনৰ সৈতে কথা বতৰা পাতোঁতে সৰু সৰু কথাবোৰত বেছি আৱেগিক হৈ নপৰিব, নহ'লে আপোনাৰ দিনটো বেয়া হ'ব পাৰে। আৰু আৱেগিক ক্ষেত্ৰত আপুনি আজি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে আৱেগৰ বশৱৰ্তী হৈ খৰচৰ মাত্ৰাও বৃদ্ধি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপুনি মহাদেৱক স্মৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক অৱস্থা ভাল হ'ব। আৰু শুক্ৰবাৰ হোৱাৰ বাবে আজি মা লক্ষ্মীক স্মৰণ কৰিলে কৰ্মত আপোনালোকে সমৃদ্ধি আৰু জীৱনলৈ আপোনালোকৰ আকৰ্ষণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু শুক্ৰৰ আকৰ্ষণীয় শৈলীয়ে আজি আপোনাৰ কৰ্মক্ষেত্ৰত এক সুন্দৰ প্ৰভাৱ বিস্তাৰ কৰিব। প্ৰশাসন, ৰাজনীতি পৰিচালনা আৰু ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত লোকসকলৰ বাবে আজি আপোনাৰ কামৰ দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে। আপোনাৰ প্ৰেজেণ্টেশ্যন আৰু কথা কোৱাৰ ষ্টাইল আজি আপোনাৰ ইমানেই সুন্দৰ হ'ব যে গ্ৰাহকে আপোনাৰ প্ৰতি সহজে আকৰ্ষিত হৈ পৰিব। আৰ্থিক দিশত আজি অতিশয় অনুকূল হ'ব। সূৰ্যৰ প্ৰভাৱত আজি উপাৰ্জন ভালেই থাকিব যদিও শুক্ৰৰ বিলাসী প্ৰভাৱত আপোনাৰ নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ গৈ দামী সাজ পোছাক বা সুগন্ধি আদি সামগ্ৰী ক্ৰয় কৰাত কিছু ধন ব্যয় হ'ব। পাৰিবাৰিক দিশত আজি আপোনালোকৰ বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে দিনটো অতিশয় ৰোমান্টিক হ'ব। শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো দামী উপহাৰ দি বা বিশেষ ঠাইলৈ ফুৰাবলৈ নি আচৰিত কৰিব পাৰে। ঘৰুৱা পৰিৱেশত আপোনাৰ গুৰুত্ব আৰু সন্মান অটুট থাকিব। সূৰ্যৰ ৰাজকীয় স্বভাৱৰ বাবে কেতিয়াবা অহংকাৰ বা ইগ'ৰ সৃষ্টি হ'ব পাৰে, সেইবাবে সম্পৰ্কত নমনীয় হোৱাটো প্ৰয়োজনীয় হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব আৰু শৰীৰত প্ৰচুৰ সজীৱতা অনুভৱ কৰিব। শুক্ৰৰ প্ৰভাৱত অত্যাধিক আৰামপ্ৰিয় বা মিঠা খাদ্য গ্ৰহণৰ ফলত আপোনাৰ ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বা এলেহুৱা হোৱাৰো সম্ভাৱনা আছে দিনটো। গতিকে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আজি যত্ন কৰক। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক প্ৰচণ্ড আত্মবিশ্বাস আৰু সন্মান প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী শুক্ৰই আপোনাৰ সেই আত্মবিশ্বাসত এক আকৰ্ষণীয় প্ৰলেপ সানি দিব, যাৰ ফলত আপুনি আজি বেছিকৈ মানুহৰ প্ৰতি আকৃষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি আপোনাৰ সৌন্দৰ্য বা ক্ষমতাক লৈ অহংকাৰ কৰাৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কটো ইগ' আঁতৰাই ৰাখিব। কেৱল আনক দেখুৱাবলৈ গৈ সামৰ্থ্যতকৈ বেছি ধন আজি ব্যয় নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰাৰ পাছত আপুনি তামৰ পাত্ৰত পৰিষ্কাৰ পানী বা ৰঙা ফুল লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ই আপোনাৰ সন্মান বঢ়াব। লগতে শুক্ৰবাৰৰ দেৱী মা লক্ষ্মীক স্মৰণ কৰিলে জীৱনলৈ ধন আৰু বিলাসিতা আগমন ঘটিব। আজিৰ দিনটোৰ বাবে আপুনি আজি কোনো দৰিদ্ৰক শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে বগা বস্তু দান কৰাটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যুক্তিসংগত চিন্তা আৰু শুক্ৰৰ সৃষ্টিশীলতাই একেলগে আপোনালোকৰ কৰ্মক্ষেত্ৰত আগুৱাই লৈ যাব। বিশেষকৈ আপোনালোকৰ গৱেষণা আৰু ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি কামৰ সুন্দৰ প্ৰদৰ্শন পাব। আৰ্থিক দিশটো আজি অতিশয় অনুকূল হ'ব আৰু শুক্ৰৰ প্ৰভাৱত আজি নতুন পথ মুকলি হ'ব আৰু বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে ধন সঞ্চয়ৰ এক সুন্দৰ সুযোগৰ গঢ়ি তুলিব। সাজ পোছাক আৰু কলাৰ লগত জড়িত সামগ্ৰীৰ ব্যৱসায় কৰা সকলো আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বুধৰ যোগাযোগ দক্ষতাই আজি আপোনাৰ কথা বতৰা অতি স্পষ্ট কৰি তুলিব আৰু শুক্ৰৰ প্ৰভাৱত তাত ৰোমান্টিক মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি আৱেগ আৰু বাস্তৱৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ হ'ব। লগতে পৰিয়ালৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি থাকিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব যদিও মগজুৰ অত্যাধিক ব্যৱহাৰ আৰু পৰীক্ষাৰ বাবে আপোনাৰ মানসিক ক্লান্তি আৰু স্নায়ুৰ চাপ হ'ব পাৰে। শুক্ৰৰ প্ৰভাৱত আপোনাৰ এলাৰ্জি বা ছালৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে সময়মতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে ইয়াৰ পৰা উপশম পাব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক যিকোনো পৰিস্থিতি অতি দ্ৰুতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী শুক্ৰই আপোনাৰ সেই বিশ্লেষণক অতি আকৰ্ষণীয় আৰু মধুৰভাৱে উপস্থাপন কৰিবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সেইবোৰ হৈছে আপোনাৰ সৰু সৰু ভুলবোৰ আজি বিচাৰি ফুৰি আপুনি সময় নষ্ট কৰাতকৈ আপুনি নিজৰ কামত আগবাঢ়ি যোৱাতহে বেছিকৈ গুৰুত্ব দিবলৈ শিকক।
মানসিক চাপ একেবাৰে নোহোৱা কৰিবলৈ আজিৰ দিনটো আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব বা স্বাস্থ্যৰ কোনো যাতে ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ আপোনাৰ বাবে বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই আপোনালোকে আজি নিজৰ আৰাধ্য দেৱতা গণেশক যদি স্মৰণ কৰে তেনেহ'লে আপোনাৰ কামৰ মনোযোগ বৃদ্ধি পাব। আৰু আজি আপোনালোকে দেৱী মা লক্ষ্মীক যদি বগা ফুল অৰ্পণ কৰে তেনেহ'লে কামত অহা সকলো বাধা আঁতৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা দুগুণ বৃদ্ধি পাব। সেই সমস্ত প্ৰভাৱ আপোনাৰ কৰ্মক্ষেত্ৰত আজি দেখিবলৈ সক্ষম হ'ব। কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পৰা আৰম্ভ কৰি ডিজাইনিং, আইন বা জনসম্পৰ্কৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। আপোনাৰ কথা কোৱাৰ শৈলী আজি আপোনাৰ বাবে আকৰ্ষণীয় হ'ব। যিকোনো ক্ষেত্ৰত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰতে হওক চুক্তি আদি পোৱাত আজি আপোনাৰ সহজ হ'ব। আৰ্থিক দিশত আজি দিনটো অতিশয় লাভজনক হ'ব। শুক্ৰৰ দুগুণ প্ৰভাৱৰ ফলত আজি আপোনাৰ ধনৰ আগমনৰ লগতে নিজৰ ঐশ্বৰ্য বৰ্ধন আৰু বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্ণ যোগ আছে। সুন্দৰ সাজ পোছাক, অলংকাৰ, সুগন্ধি বা ঘৰ সজোৱা সামগ্ৰীৰ নামত আজি আপুনি কিছু ধন ব্যয় হ'ব পাৰে। সৌন্দৰ্য প্ৰসাধন বা কলাৰ লগত জড়িত ব্যৱসায়ৰ পৰা বিশেষ লাভ হোৱাৰো সম্ভাৱনা থাকিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে আজিৰ দিনটো এক সপোনৰ দৰে ৰোমান্টিক হ'ব। শুক্ৰৰ দুগুণ প্ৰভাৱৰ ফলত জীৱনলৈ আপোনাৰ গভীৰ আকৰ্ষণ আৰু মধুৰতা আহিব। অবিবাহিতসকলৰ জীৱনলৈ নতুন প্ৰেমৰ আগমন ঘটিব। পাৰিবাৰিক জীৱনত তুলা ৰাশিৰ স্বাভাৱিক ভাৰসাম্য, শান্তি আৰু মনোৰঞ্জনৰ পৰিৱেশে বিৰাজ কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। শৰীৰত প্ৰচুৰ সজীৱতা অনুভৱ কৰিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত অত্যাধিক আৰামপ্ৰিয়তা আৰু অলসুৱাভাৱে আপোনাক কিছু আজি স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে সুষম আহাৰ গ্ৰহণ কৰিব আৰু সক্ৰিয় হৈ থাকিবলৈ হ'লে আজি যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰৰ গ্ৰহৰ নিজৰ দিন হোৱাৰ বাবে ইয়াৰ শক্তি দুগুণ বৃদ্ধি পোৱা দেখা গৈছে। যিকোনো পৰিস্থিতিৰে আকৰ্ষণীয় ব্যক্তিত্ব, সুমধুৰ মাত, শান্তি আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত সুন্দৰভাৱে উপভোগ কৰিবলৈ আজি বিশেষ ক্ষমতা আপুনি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি যিকোনো সিদ্ধান্ত লওঁতে বহু সময় লোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সিদ্ধান্ত লোৱাত যদি অসুবিধা পায় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব। আৰু বিলাসিতা সামগ্ৰীৰ পৰা আজি আপোনালোকে যদি আকৰ্ষণ বৃদ্ধি পায় তেনেহ'লে খৰচৰ মাত্ৰাও বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনাৰ পুৱাৰ স্নান কৰি শক্তি আৰু সৌন্দৰ্য অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক স্মৰণ কৰি বগা ফুল বা পদুম ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ অপাৰ ধন, আকৰ্ষণ আৰু সুখ শান্তি বৃদ্ধি পাব। শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি দৰিদ্ৰসকলক বা প্ৰয়োজনীয় লোকক বগা বস্তু দান কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ অত্যন্ত শুভ ফলদায়ক লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কাম কৰাৰ গতি আৰু শুক্ৰৰ সৃষ্টিশীলতাই এক সুন্দৰ সফলতা কঢ়িয়াই আনিব। গৱেষণা, চিকিৎসা বিজ্ঞান, ফেশ্বন, মনোৰঞ্জন, প্ৰতিৰক্ষা আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। আজি আপোনাৰ কামত এক বিশেষ আকৰ্ষণ থাকিব, যিয়ে কৰ্মস্থানত সকলোৰে দৃষ্টি নিবদ্ধ কৰিব। আৰ্থিক দিশত আজি দিনটো লাভজনক অৱস্থাত থাকিব। শুক্ৰ গ্ৰহৰ ফলত আজি ধনৰ আগমন হ'ব, কিন্তু লগতে বিলাসিতা, সুন্দৰ সাজ পোছাক বা নিজৰ সৌন্দৰ্য বৰ্ধনৰ নামত ধন খৰচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা পৰিৱেশ আৰু প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰ আৰু আৱেগ আৰু ৰোমাঞ্চ দেখা যাব। মংগলৰ শক্তি আৰু শুক্ৰৰ প্ৰেমে আপোনাক প্ৰিয়জনৰ প্ৰতি অধিক আকৰ্ষিত কৰিব। অবিবাহিতসকলৰ বাবে বিশেষ কাৰোবাৰ আগমন ঘটিব পাৰে। অৱশ্যে মংগলৰ উগ্ৰতাৰ বাবে সৰু কথাত খং উঠিব পাৰে, সেইবাবে সম্পৰ্কত নমনীয় হোৱাটোৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি প্ৰচুৰ শক্তি অনুভৱ কৰিব আৰু আপোনাৰ আজি চকুৰ সমস্যা বা ছালৰ এলাৰ্জিৰ প্ৰতিও আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বেছি মছলাযুক্ত আহাৰ আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক প্ৰচণ্ড শক্তি আৰু সাহস দিব। আনহাতে আজিৰ দিনৰ গৰাকী শুক্ৰই সেই শক্তিক প্ৰেম, আকৰ্ষণ আৰু কলাৰ দিশত প্ৰবাহিত কৰিবলৈ অনুপ্ৰেৰণা যোগাব। এই দুই শক্তিৰ সংযোগে আজি আপোনাক বিজয়ী আৰু জনপ্ৰিয় কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত খং অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো হঠকাৰী সিদ্ধান্ত নল'ব। আজি আপোনালোকে সন্দেহবাদী স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব, কাৰণ বিনা কাৰণতে আপুনি সন্দেহ কৰি সুন্দৰ মুহূৰ্তবোৰ আজি নষ্ট কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি পুৱা স্নান কৰি শক্তিৰ দেৱতা বজৰং বলীক স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। লগতে
শুক্ৰবাৰৰ দেৱী মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিলে জীৱনলৈ অপাৰ সমৃদ্ধি প্ৰেম আৰু শান্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ গভীৰ জ্ঞান আৰু শুক্ৰৰ কলাত্মক অৱস্থাপনৰ এক সুন্দৰ প্ৰদৰ্শন আপোনালোকে কৰ্মক্ষেত্ৰত আজি দেখিবলৈ সক্ষম হ'ব। পৰামৰ্শদাতা, কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লগত জড়িত ব্যক্তিসকল আৰু বিশেষকৈ ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সুন্দৰ শৈলীয়ে সকলোকে মন জয় কৰিব আৰু আপোনাৰ ব্যৱসায়িক গতিও বৃদ্ধি পাব। আৰ্থিক স্থিতি আজি অতিশয় সবল হ'ব। বৃহস্পতি কৃপাত আপোনালোকে ধন উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিব আৰু আপুনি ঘৰ সজোৱা সামগ্ৰী, কিতাপ পত্ৰ, দামী সাজ পোছাক বা সুগন্ধিৰ নামতো কিছু ধন ব্যয় হোৱা দেখা গৈছে। শুক্ৰই আজি আপোনাক বিলাসিতাৰ প্ৰতি অলপ বেছিকৈ আকৰ্ষিত কৰাব। ঘৰুৱা পৰিৱেশত এক আনন্দময় আৰু ৰোমান্টিক পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাসৰ লগতে এক গভীৰ আকৰ্ষণ বৃদ্ধি পাব। আজি আপুনি জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। মনত অপাৰ প্ৰশান্তি অনুভৱ কৰিব। বৃহস্পতি আৰু শুক্ৰ দুয়োটা গ্ৰহৰ প্ৰভাৱত অত্যাধিক আৰামপ্ৰিয়তা, ওজন বৃদ্ধি পোৱা আৰু অত্যাধিক মিঠাই খোৱাৰ ফলত আপোনাৰ হজমৰ সমস্যা, আন কিছু ক্ষেত্ৰত বিশেষ সমস্যা হোৱা দেখা যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক যিকোনো পৰিস্থিতিতে বিশাল দৃষ্টিভংগী আৰু যোগাত্মক চিন্তা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী শুক্ৰই আপোনাক সেই চিন্তাবোৰক এক আকৰ্ষণীয় আৰু মধুৰ ৰূপত প্ৰকাশ কৰিবলৈ কলাত্মক ক্ষমতা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আৰামৰ প্ৰতি থকা অত্যাধিক আকৰ্ষণৰ বাবে আজি আপোনালোকে লক্ষ্য নকৰাকৈ খৰচ বেছি হ'ব পাৰে। গতিকে এইবোৰৰ পৰা অলপ সতৰ্ক হ'ব। আজি আপোনাৰ এলেহুৱা স্বভাৱে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ বিস্তাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা গা ধুই আপোনালোকে ৰাশিৰ অধিপতি ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। লগতে শুক্ৰবাৰৰ দেৱী মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিলে জীৱনলৈ অসীম শান্তি, ধন আৰু আকৰ্ষণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ধৈৰ্য আৰু শুক্ৰৰ সৃষ্টিশীল উপস্থাপনৰ এক সুন্দৰ সফলতা দেখিব সক্ষম হ'ব। আজি আপোনালোকৰ প্ৰশাসন, তথ্য প্ৰযুক্তি, কলা, শিক্ষাখণ্ড বা আপোনালোকৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি সোণালী সুযোগৰ দিন হ'ব। আজি আপোনালোকৰ শৈলীয়ে সকলোকে আকৰ্ষিত কৰিব। আপোনাৰ আজি কথা কোৱাৰ ধৰণে সকলো গ্ৰাহককে সন্তুষ্ট প্ৰদান কৰিব। আৰ্থিক স্থিতি আপোনাৰ অতিশয় সুৰক্ষিত হ'ব। আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ আৰু আপোনাৰ ঘৰ সজোৱাৰ কামত কিছুমান খৰচ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে শনিদেৱে আপোনাক অযথা খৰচ কৰাৰ পৰা বিৰত ৰাখিব। সেইবাবে আজি খৰচ আৰু সঞ্চয়ৰ মাজত এক সুন্দৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু মৰমীয়াল হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপুনি আৱেগ আৰু বাস্তৱৰ মাজত এক সুন্দৰ সাঁকো গঢ়ি তুলিব পাৰিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত সম্পৰ্কত ৰোমাঞ্চ আহিব যদিও শনিৰ প্ৰভাৱত সেই সম্পৰ্কত এক গভীৰ দায়বদ্ধতাও থাকিব। জীৱনসংগীৰ সৈতে সন্ধিয়া কোনো সুন্দৰ ঠাইলৈ আপোনালোকে যদি সময় অতিবাহিত কৰে তেনেহ'লে আপোনালোকৰ দুয়োজনৰ মাজত ভাল সম্প্ৰীতি বৃদ্ধি পাব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ কৰ্মব্যস্ততাৰ বাবে শাৰীৰিক ক্লান্তি, গাঁঠিৰ বিষ, কঁকালৰ বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে বা লঘু ব্যায়াম কৰে তেনেহ'লে সকাহ পাব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক স্থিৰতা, ধৈৰ্য আৰু কৰ্মৰ প্ৰতি নিষ্ঠা প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী শুক্ৰই আপোনাক সেই কৰ্মবোৰ অতি সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কামৰ প্ৰতি থকা নিষ্ঠাৰ বাবে আজি কেতিয়াবা বেছি কঠোৰ হৈ পৰা পৰিলক্ষিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ আৱেগ আৰু সম্পৰ্কৰ ক্ষেত্ৰত অলপ নমনীয় হ'বলৈ চেষ্টা কৰিব, নহ'লে অযথা বিবাদৰ সৃষ্টি হ'ব পাৰে। কামৰ মাজত জিৰণি লোৱাটো প্ৰয়োজনীয়, কিন্তু এলেহুৱা স্বভাৱৰ বাবে গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ থাকিব। সেইবোৰ হৈছে পুৱা স্নান কৰি কাম আৰম্ভ কৰাৰ আগতে কৰ্মফলদাতা শনিদেৱক স্মৰণ কৰক আৰু আপোনালোকে আজি শনি মন্দিৰত গৈ শনিদেৱৰ সৰিয়হৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ কামত অহা বাধাবোৰ নাইকিয়া হ'ব। আৰু আজি শুক্ৰবাৰ হোৱাৰ বাবে আপোনাৰ মা লক্ষ্মীক যদি আৰাধনা কৰে তেনেহ'লে আপোনাৰ জীৱনত ধন, আকৰ্ষণ আৰু সমৃদ্ধি বৃদ্ধি পাব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নতুন চিন্তাধাৰাই আৰু শুক্ৰ গ্ৰহৰ কলাত্মক স্পৰ্শই আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত এক বিশাল অনুভৱ দিব আৰু আজি অতিশয় সুন্দৰ সময় আপোনালোকে কটাব পাৰিব আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত। আজি যিসকলে কৰ্মক্ষেত্ৰত যদি অলপ নিজৰ চিন্তাধাৰা বজাই ৰাখে তেনেহ'লে অতি ভাল ফলপ্ৰসূ দিন হ'বলৈও গৈ আছে। সমাজ সেৱা কৰা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। আজি নিজৰ সৃষ্টিশীল কামৰ জৰিয়তে সকলোৰে মন জয় কৰিব পাৰিব। আৰ্থিক দিশত শুক্ৰৰ প্ৰভাৱত দিনটো অতিশয় লাভজনক হ'ব। নতুন প্ৰযুক্তিগত বিনিয়োগ, অনলাইন ব্যৱসায়, দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে ধন লাভৰ যোগ আছে। শনিদেৱে আপোনাৰ অযথা খৰচৰ পৰা বিৰত ৰাখিব যদিও শুক্ৰৰ প্ৰভাৱত আপুনি ঘৰ সজোৱা বা নিজৰ ভাল লগা সামগ্ৰী কিছুমান ক্ৰয় কৰাত কিছু ধন ব্যয় হ'ব। বন্ধুবৰ্গ বা সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে আজি আপুনি অলপ আনন্দ লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগ সহজে প্ৰকাশ নকৰে যদিও আজি শুক্ৰৰ প্ৰভাৱত প্ৰেম আৰু বৈবাহিক সম্পৰ্কত এক গভীৰ ৰোমাঞ্চ আৰু আকৰ্ষণ দেখা যাব। প্ৰিয়জনৰ সৈতে আজি আপুনি মুকলিকে মনৰ কথা পাতিবলৈ সুন্দৰ পৰিৱেশ পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। পৰিশ্ৰম আৰু চিন্তাৰ বাবে মানসিক ক্লান্তি, মূৰৰ বিষ বা ভৰিৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে লঘু ব্যায়াম আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক সমাজৰ হিতৰ বাবে দূৰদৰ্শিতা আৰু একাগ্ৰতা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী শুক্ৰই সেই চিন্তাবোৰক এক আকৰ্ষণীয়, সুন্দৰ আৰু বাস্তৱ ৰূপ দিবলৈ কলাত্মক শক্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি কেতিয়াবা বৰ বেছি জেদ ধৰে দেখা যাব। গতিকে এনেধৰণৰ জেদবোৰ আপোনালোকে পৰীক্ষা কৰি চলিবলৈ চেষ্টা কৰিব যাতে সম্পৰ্কবোৰ ভাল হয়। আজি আপোনালোকৰ কাম আৰু চিন্তাত ইমানেই সময় নকৰিব যাতে আপোনজনৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱৰ আৰাধনা কৰক আৰু লগতে শনিদেৱক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ কামত স্থিৰতা আহিব আৰু লগতে শুক্ৰবাৰ হোৱাৰ বাবে দেৱী মা লক্ষ্মীক যদি বগা ফুল অৰ্পণ কৰে তেনেহ'লে জীৱনলৈ অপাৰ শান্তি, ধন আৰু আকৰ্ষণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ কল্পনা শক্তি আৰু কলাত্মক উপস্থাপনাৰ এক সুন্দৰ প্ৰকাশ আপোনাৰ কৰ্মক্ষেত্ৰত দেখিবলৈ সক্ষম হ'ব। চিকিৎসা, সাহিত্য, সমাজ সেৱা আদিৰ দৰে যিসকল ব্যক্তি আছে বা জড়িত ব্যক্তি আছে তেওঁলোকৰ বাবে আজি বিশেষ সোণালী সুযোগৰ দিন হ'ব আৰু যিসকলৰ বাবে আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষ কিবা এটা কৰাৰ মন আছে তেওঁলোকে আজি কৰিব পাৰিব আৰু কৰ্মত আপোনালোকে সুন্দৰ আৰু ফলাফল পাব আৰু আপোনাৰ বিশাল হৃদয় কৰ্মস্থানত সকলোৰে মন জয় কৰিব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক আৰু আশাব্যঞ্জক হ'ব। বৃহস্পতি কৃপাত ধনৰ আগমন হ'ব আৰু শুক্ৰৰ প্ৰভাৱত আজি আপুনি নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ বা ঘৰ সঁজুলি আদিৰ ক্ৰয়ৰ ক্ষেত্ৰত আজি কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে কাৰণ আপোনালোকে আজি সেই হিচাপে আয়ৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো সপোনৰ দৰে ৰোমান্টিক হ'ব। বৃহস্পতি আধ্যাত্মিকতা আৰু শুক্ৰৰ প্ৰেমে আজি সম্পৰ্কলৈ গভীৰ বিশ্বাস আৰু মধুৰতা আনিব। অবিবাহিতসকলৰ জীৱনলৈ কোনো বিশেষ ব্যক্তিৰ আগমন ঘটা পৰিলক্ষিত হ'ব। পৰিয়ালৰ সৈতে আজি আপুনি সুন্দৰ সময় অতিবাহিত কৰিব আৰু সুস্বাদ্য আহাৰৰ আনন্দ ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মনত এক অপাৰ প্ৰশান্তি অনুভৱ হ'ব। তথাপি বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ আজি অত্যাধিক আৰামপ্ৰিয়তা আৰু আপোনাৰ খোৱা বোৱাত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক যিকোনো পৰিস্থিতিৰ বিশাল দৃষ্টিভংগী আৰু দয়া আৰু যোগাত্মক চিন্তা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী শুক্ৰই আপোনাৰ সেই আৱেগিক চিন্তাবোৰক এক অতি আকৰ্ষণীয় আৰু মধুৰ ৰূপত প্ৰকাশ কৰিবলৈ কলাত্মক ক্ষমতা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি কল্পনা জগতৰ পৰা আঁতৰি বাস্তৱ জগতত আগবাঢ়িবলৈ যত্ন কৰিব লাগিব, নহ'লে আপোনাৰ কামত কিছু মানসিক ভাৰসাম্য নষ্ট হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰিব আৰু শুক্ৰবাৰ হোৱাৰ বাবে দেৱী মা লক্ষ্মীক বগা ফুল আৰু আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ অসীম শান্তি, জ্ঞান আৰু ধন আকৰ্ষণ আদি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।